নিজে লিখা এটা কবিতা পাঠ কৰিবলৈ বুলি চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব। কবিতাৰ শিৰোনাম এখন নিখুঁত মুখা। ইমান বেছি দুখীয়া নহ'বা, অন্তত মুখা এখন কিনিব নোৱাৰাকৈ। মুখা এখন পিন্ধি লোৱা, মুখাৰ আঁৰৰ মুখবোৰ চিনি পাবলৈ। অন্তত ইমানখিনিতো ধনী হোৱা, এখন খুব বেছি দামী আৰু নিখুঁত নিভাঁজ আৰু এখন সৰল মুখা পিন্ধিব পৰাকৈ, কিনিব পৰাকৈ। যিখন মুখাৰ সৰলতাই সৰল মনৰ মানুহবোৰক আকৰ্ষণ কৰিব। সৰলতাৰ সুযোগ লৈ হৃদয়খনৰ সৈতে খেলিব। কাৰোবাৰ হৃদয়ত সাঁতুৰি বটালিৰে ফুল কাটি কাটি লিখিব নিজৰ নাম। মুখা, এখন নিখুঁত মুখা পিন্ধি লোৱা, তুমিও পিন্ধি লোৱা, পাৰিলে ময়ো এখন পিন্ধিম। তেতিয়া অন্তত সুখী হৈ থাকিব পাৰিম। সুখী হোৱাৰ অভিনয় কৰিব পাৰিম। ভাল মানুহ হৈ থাকিব পাৰিম, জেণ্টলমেন হৈ থাকিব পাৰিম। জোতাৰ লগত মোজা মিলাই, পেণ্টৰ লগত চোলা মিলাই হেণ্ডচাম হৈ থাকিব পাৰিম। পকেটত ফুটা কৰি এটা নাথাকিলেও বন্ধুৰ পৰা টকা ধাৰত লৈ বিন্দাছ ঘূৰি ফুৰিব পাৰিম। নিজকে ৱেল এষ্টাব্লিছড বুলি ফুটনি মাৰিব পাৰিম। বাৰ ৰেষ্টুৰেণ্টত গৈ দুখবোৰ বটলৰ পানীৰে ধুৱাই পেলাব পাৰিম আৰু মোবাইলটো ছুইচ অফ কৰি দুদিনমান মিষ্টাৰ ইণ্ডিয়া কৈ দিম। তাৰপাছত আকৌ এখন মুখা পিন্ধিম, এখন মুখা খুলিম, আকৌ এখন পিন্ধিম, এখন মুখা খুলিম, আকৌ এখন পিন্ধিম, এখন মুখা খুলিম, আকৌ এখন মুখা পিন্ধিম। মুখা, এখন দামী মুখা, এখন নিখুঁত, সৰল, তৰতি, ইনচেণ্ট, কাইণ্ডনেছ, জেণ্টলমেন, স্পাইডাৰমেন, আইৰনমেন, বেটমেন, ছুপাৰমেন, এণ্টমেন, হনুমেন। হনুমানৰ মুখা এখন পিন্ধিম, পৰম ভক্ত হৈ পৰিম কাৰোবাৰ আৰু বিশ্বাসৰ শিকলিৰে বান্ধি পেলাম সকলোকে। তাৰ পাছত বিশ্বাসী হৈ হৃদয় চিনিম, সাঁতুৰি বটালিৰে ফুল কাটি কাটি নিজৰ নাম লিখিম। তাৰপিছত আকৌ টুকুৰা টুকুৰিকৈ ভাঙি পেলাম। আচলতে এখন মুখাৰ খেল, এখন নিখুঁত মুখা, এখন সৰলতাৰ চিন থকা মুখা। মাত্ৰ ইমানখিনি ধনী হ'ব লাগে, মন গ'লে এখন মুখা কিনি পিন্ধিব পৰাকৈ। মুখা, এখন নিখুঁত মুখা। ধন্যবাদ।